বুকুতে প্ৰেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ কি ভুল কৰিছে আপুনি মোতকৈ ভালকৈ জানে মোৰ ভুল হৈছে মই মানিছো আৰু সেই ভুলৰ বাবে মই তোমাৰ ওচৰত মাফ খুজিছো অম্লানে মোক সকলোখিনি কৈছে এই সন্তানটি যে আমাৰ মই গম পাইছো সেইবাবে আপুনি মোক বিশ্বাস কৰিলে হেল্ল' প্ৰীতম হেল্ল' ছায়া কোৱা বিবেকে দেখোন ঘৰ এৰি গুচি গৈছে জানো মই কথা পাতিছিলোঁ তাৰ লগত কিয় এনেকুৱা কৰিছে মই তাক বহুত বুজাইছোঁ ছায়া কিন্তু সি এতিয়া মানসিকভাৱে অত্যন্ত ভাগি পৰিছে সি তোমাক বহুত ভাল পায় ছায়া গম পাওঁ মই তেওঁক মই ভালকৈ বুজি পাওঁ তেনেহ'লে তুমি তাৰ পৰা আঁতৰি থকাৰ কাৰণ যাৰ বাবে আজি সি এইটো সিদ্ধান্ত ল'ব লগা হ'ল ককাহঁতে ভাবিছে তেওঁ চাগে উপলব্ধি কৰিব ভাল পোৱা গুৰুত্ব কিমান তেওঁ বহুত দুৰ্বল সি বহুত ভাগি পৰিছে বুজিছা জীৱনক লৈ সি একো সিদ্ধান্ত ল'ব পৰা অৱস্থাত নায়েই ভালপোৱাত অভিমান থাকে সেইটো মই জানো কিন্তু অভিমানে এইটো পৰ্যায় পাব নালাগে যাতে ভালপোৱাৰ প্ৰতি মানুহৰ ভয় সোমাই যায় তুমি ভাল ছোৱালী তাক তুমি বুজোৱা সি হয়তো বুজি পাব মই তেওঁক লগ পাব বিচাৰিছো সি বহুত দূৰলৈ যাব বিচাৰিছে তুমি এতিয়াই যোৱা তাক তুমি ষ্টেচনতে লগ পাবা ট্ৰেইন অহালে কিছু সময় আছে পাৰিলে তাক উভতাই লৈ আহাচোন অভিমানবোৰ এৰি এখন ধুনীয়া পৃথিৱী সাজা এটা নতুন জীৱন আৰম্ভ কৰা ঠিক আছে মই এতিয়াই যাওঁ থেংক ইউ হ'ব দিয়া আশা থাকিল তোমালোকক লৈ ৰাখিছো এতিয়া মোক এনেকৈ কিয় ধৰি আনিছ কোন তহঁত তই কি মোক চিনিয়ে পোৱা নাই নেকি তই কিবা নিচা কৰি আহিছ নেকি ঐ ঐ মোৰ মুখখন ভালকে চাচোন তই ভালকে চা চিনি পাবি নহয় মোক নাই পোৱা তোৰ হিয়ালৰ নিচিনা চেহেৰাটো মই অথনিৰ পৰাই চাই আছো কিন্তু মোৰ মনত পৰা নাই তই তই মোক খিয়াল বুলি কৈছ ঐ ছোৱালী তই তই বেছি চালাকি নকৰিবি ভালে ভালে ক তোৰ এই মূৰটোত কি চলি আছে তই সঁচাকৈ হিয়াল তেনেহ'লে শুন মোক ভালে ভালে যাবলৈ দে নহ'লে কিন্তু কথা বেয়া হৈ যাব ঐ তোক তোক চালা খতমে কৰো নেকি এইখন দেখিছ ভৰাই দিম নেকি একেবাৰে তোৰ তোৰ জেঠাইক যেনেকে দিছিলো ভৰাই তেনেকে ভৰাই দিম বাপেকে বুজিছ কি তাৰমানে তহঁতে কিৰণ জেঠাইক তহঁতে মাৰিছ মনত পৰিল ময়ে মাৰিছিলো ইমান সময় কিয় চিনি নোপোৱা ভাওজুৰি আছিলি হা তহঁতে মোক যিজনী বুলি ভাবিছ মই তাই নহয় মই ছায়া নহয় তই তই কি মোক মূৰ্খ বুলি ভাবিছ নেকি আমাৰ এইকেইটা কি হয় জানো চকু গম পোৱা নাই মাৰ্বল নহয় তই যদি মোক চিনি নোপোৱা বুলি কওঁ মই কিন্তু তোক ভালকে চিনি পাইছো তহঁতে ভুল কৰিছ মই ছায়া নহয় মই ঐ চালা তোক বেছি পক কৈ থাক বে তই বেছি পক কৈ থাক তই তোৰ মাতটো ইমান টেং টেঙে কিয় বে হা মোৰ কাণটো বিষাই গ'ল চালা
থাক ইয়াতে। কি হৈ আছে একো বুজিব পৰা নাই। বান্ধৰ ঘৰখনত এনেকুৱা এটা অৱস্থা, মোৰ মনটোৱে যেন একো মানি ল'ব খোজা নাই। হে ভগৱান, তোমাক প্ৰাৰ্থনা কৰিছো, ঘৰখন আকৌ আগৰ দৰে কৰি তোলা। বান্ধৰ এনেকুৱা এটা অৱস্থা মই চাই থাকিব নোৱাৰো। বহুত বেছি একোৱেই বিচৰা নাই বান্ধই, এখন সুখৰ সংসাৰ বিচাৰিছে। বাপ ছায়া সকলোখিনি মিলি এক ভাল পৰিৱেশ বিচাৰিছে সি। সেই ঘৰখনতে বাৰে বাৰে কিয় এনেকুৱা হৈ আছে? কিনো পৰীক্ষা ল'ব বিচাৰিছে ভগৱান? সকলো ঠিক কৰি দিয়া। খাই ল। মূৰ্খ নেকি তই? কি কলি তই? তই মোক কি খুৱাই দিবি? হাত দুখন খুলি দে। খা। পানী লাগে মোক। তোৰ বৰ ভেজালৈ। কাক যে উঠাই আনিলো নহয়। কি হ'ল, তই ভাত খোৱাই নাই যে? হেল্ল' বিবেক, প্লিজ মোক হেল্প কৰা। মই বৰ বিপদত পৰিছো। মই হেল্প কৰিম। মই নিজে হেল্পলেছ। তোমাক আৰু কি হেল্প কৰিম? নহয় শুনাচোন, মোক কোনোবাই কিডনেপ কৰি ৰাখিছিল। মই কিবাকে পলাই আহিছো তাৰ পৰা। চোৱা, ময়ো পলাই আহিছো। গোটেই ঘৰখনৰ পৰা? আপোন মানুহবোৰৰ পৰা পলাই আহিছো। আৰে মই তোমাক কি কৈ আছো, তুমি কি কৈ আছা? আৰু আপোন মানুহ মানে কি? মই তোমাৰ আপোন নহয় নেকি? আছিলা আপোন, এতিয়া তুমি মোৰ আপোন নহয়। তুমি মোৰ জীৱনটোত বহুত খেলি মেলি কৰি দিলা। মোৰ ভুল আছিল তাতো। মই তোমাৰ প্ৰেমৰ মায়াজালত অন্ধ হৈ পৰিছিলো। ভুল শুদ্ধ বিবেচনা কৰিব পৰা নাছিলো, আৰু সেইবাবে মই বহুতকে কষ্ট দিলো। এতিয়া মই কি ভুল কৰিলো? তেওঁলোকেতো মোক বহুত ভাল পাইছিলে। মইতো তোমাক বহুত ভাল পাইছিলো। সেই ভাল পোৱাখিনি কোনো মূল্য নাই নেকি? চোৱা, ভাল পোৱাৰ মূল্য বিচৰা নাযায়,
সেয়া হয়তো দেৰিকে হ'লেও মই উপলব্ধি কৰিছোঁ। তুমি তাৰমানে মোৰ পৰা আঁতৰি যাবা? মই সকলোৰে পৰা আঁতৰি যাম। পাৰিলে তুমি মোৰ পৰা আঁতৰি থাকা। তোমাৰ জেদখিনিক তুমি আঁতৰাই ৰাখা। এটা সহজ জীৱন জীয়াবলৈ চেষ্টা কৰা। চোৱা, পৃথিৱীখন বহুত ধুনীয়া। ভালকৈ চকু মেলি চোৱাচোন, তুমি উপলব্ধি কৰিব পাৰিবা। তুমি এনাফ বিবেক, মই নোৱাৰো এইবিলাক। মই হাৰিব নোৱাৰো। তুমি হাৰি যাব পাৰা। চোৱা, জিকা হৰাৰ কথা ভাবিবলৈ এখন প্ৰতিযোগিতা নহয়, এয়া জীৱন হয়। আমি জীয়াই থাকিব লাগিব। তোমাক মই ভাল পাওঁ, তাৰ অৰ্থ এইটো নহয় যে আনৰ ভাল পোৱা গচকি মেলি আমি। চোৱা, হ'ব, মোক আৰু ফোন নকৰিবা। বাই। মই স্বাৰ্থপৰ নাছিলোঁ, কিন্তু ভৈৰৱীৰ চক্ৰান্তত পৰি অলপ সময়ৰ কাৰণে হ'লেও মোক সেইবোৰ বিশ্বাস কৰি লৈছিলোঁ। ঠিক আছে দিয়া, তুমি যদি মোক মাফ কৰিব নোৱাৰা, মই আঁতৰি যাম সকলোৰে পৰা। মই চাগে কাৰোৰে পৰা মৰম পোৱাই যোগ্য নহয়। জীৱনে মোক আনি আনি এনেকুৱা এটা ষ্টেচন পোৱালেহি য'ত সকলোবোৰ অচিনাকি। সঁচাকৈ মই বহুত অকলশৰীয়া। মই কৰা এটা ভুলে মোৰ জীৱনটো সলনি কৰি পেলালে। মোৰ প্ৰেম ভাল পোৱাখিনি য'ত মই বিচাৰি আছিলোঁ, সেয়া দেখোন কেৱল মৰিচিকা আছিল। আজি মই মৰিচিকাক খেদি খেদি ভাগৰি পৰা এজন পথিক। কাৰ বাবে জীয়াই আছো মই নাজানো, কিন্তু সকলোৰে পৰা আঁতৰি মই মোক জীয়াই ৰাখিব লাগিব। মই কৰা ভুলখিনি মই শুধৰাব লাগিব। সকলোৰে পৰা আঁতৰি এটা অকলশৰীয়া জীৱন জীয়াব লাগিব। এয়াই মোৰ বাবে হ'ব প্ৰায়শ্চিত্য। অভিমান কৰিছে। খং, অভিমান এইবোৰ কেৱল আপুনিহে কৰিব পাৰে নেকি? মই কি অভিমান কৰিম? তেনেহলে এয়া কি? ঘৰৰ পৰা ওলাই আহি ইয়াত কি কৰি আছে? নাজানো, গুচি যাব বিচাৰো কৰবালৈ, য'ত মোক চিনি পোৱা কোনো নাথাকে। একেবাৰে অকলশৰীয়া জীৱন এটা কটাব বিচাৰিছো। মোৰ ভুলখিনি শুধৰাব বিচাৰিছো। তেতিয়া হয়তো আপুনি কিছু মানসিক শান্তি পাব, কিন্তু আপোনাক ভাল পোৱা মানুহখিনিৰ কি হ'ব? মই ভাল পোৱা প্ৰত্যেকজন মানুহক মই ইতিমধ্যে হেৰুৱাই পেলাইছো। এতিয়া আৰু মোৰ ভাল পোৱা কোনো নাই। আছে, ককা আছে, মই আছো।
উভতি যাওঁ বলক ককা আপোনাৰ বাবে ৰৈ আছে প্ৰত্যাহ্বান জীৱনত থাকি তাৰ পৰা পলোৱাতকৈ সন্মুখীন হ'বলৈ চেষ্টা কৰিব লাগে আপোনাক কোনেও বেয়া নাপায় মাত্ৰ কিছু অভিমান আমিও কৰি দেখুৱাইছিলোঁ সেইখিনি আপুনি বুজি নাপালে আমিওতো বহুত কষ্ট পাইছোঁ আমি জানো আঁতৰি গৈছোঁ আপোনাৰ ভুলখিনি উপলব্ধি কৰাবলৈ ককা আৰু ডাক্তৰ ককাই অভিমান কৰিবলৈ মোক জোৰ কৰিছিল আৰু ময়ো তেনেকৈ কৰি গৈছিলোঁ ছায়া আপোনাৰ প্ৰতি ভাল পোৱা কেতিয়াও নকমে মোৰ একেই আছে আগৰ দৰে হ'ব এতিয়া কান্দিব নালাগে কান্দিলে আপোনাক এনেও ভাল নেদেখি চিনাকি